গুড মৰ্ণিং গাইজ। এইফালে মই বনাই আছোঁ পকৰি চাহৰ লগত খাবলৈ। এইফালে পকৰি অলপ কালাৰ হৈ গ'ল, নমাই দিলোঁ। চাহ খাই ল'লোঁ আৰু এইফালে চাহ খাই দেউতাৰ লগত বহি আছোঁ চোতালত, ৰ'দ লৈছোঁ, ঠাণ্ডা ঠাণ্ডা লাগিছে। আৰু এইফালে আহিলোঁ পকৰি খাবলৈ, যিহেতু আজি ছানডে আছিলে, ভাবিলোঁ পকৰিকে খাওঁ। অলপ ৰ'দটো যিহেতু ওলাইছিলে। আৰু এইফালে দেউতাই কাটি দিয়া চুঙা, কলপাত, পকৰি, ধনিয়া, জলকীয়া, নিমখ আদি লৈ আহিলোঁ। আৰু এইফালে দেখিছেনে, মই ভাবিছোঁ আৰু খুন্দি পিনে খাম বুলি। এইফালে চিষ্টাৰ আছে, বৌহেঁতো আছে, কিন্তু কেমেৰাৰ আগত ওলোৱা নাই। আৰু এটা ধুনীয়া প্লেচলৈ আহিছোঁ। এইফালে চিষ্টাৰে লাগি আছে। এইফালে বতাহত একদম চুলি উৰি গৈছে গাইছ। চুলি ধুই গৈছিলোঁ যিহেতু একদম ওপৰৰ ফালে চুলি উৰি গৈছে। আৰু এইফালে অলপ ঠিক ঠাক কৰি লৈছোঁ আৰু ভালো লাগিছে ৰ'দত বহি, বহুত দিন বহা নাছিলোঁ। এইফালে প্লেচটো চাব পাৰে, এইবোৰ টিকলা টিকলিবোৰ আছে আৰু ওচৰতে। এইটো আমাৰ প্লেচ হয়। আৰু এইফালে বগৰী, এইফালে বৌ পলাইছে চেহেৰা দেখুৱাই দিম বুলি। আৰু এইফালে টিকলি এজনীয়ে কটাৰী লৈ আহিছে, যিহেতু চুঙাটো আনিলোঁ, কটাৰী নাই, এতিয়া ফালিম কেনেকৈ, সেইকাৰণে কটাৰী এখন লৈ আহিলে তাই গৈ। আৰু এইফালে চিষ্টাৰে কৰি আছে এভৰিথিং। এইফালে আমাৰ বগৰী হৈ গ'ল, ধনিয়া জলকীয়া ছটিয়াই দিলোঁ। এইফালে কলপাত ফাটি গ'লগৈ আৰু দেই, কি কৰিব আৰু। এইফালে চিষ্টাৰে সানিছে, মই অকল কেমেৰাহে কৰিছোঁ। এইফালে বগৰী খাম আৰু আজি। এইফালে পূৰা আঁঠুকাৰি লৈছে দেই। এইফালে আমাৰ বগৰী খাই শেষৰ পৰ্যায় পাইছে আৰু। এইফালে ভণ্টি আনিছিলে পকৰিও খাই ল'লোঁ। এইফালে বৌ এজনী ঘৰ মুচি আছিলে, তাই বগৰী খোৱা দেখি লৰ মাৰি আহিলে আমাৰ ওচৰলৈ বগৰী খাবলৈ, খাই পিনে গৈছে। আৰু এইফালে চুঙা কাটি পেলাই দিয়া হ'ল। আৰু এইফালে গধূলি মায়ে দিলে মিঠা মিঠা মধুৰি খাবলৈ। আবতৰীয়া বতৰ যিহেতু খাই দিলোঁ আৰু। আজিলৈ আহিলোঁ, বাই বাই।